তেওঁৰ মাতটো শুনিয়ে মই তেওঁৰ প্ৰেমত পৰিছিলোঁ। চকুৰে দেখা নাছিলোঁ প্ৰথম যেতিয়া দেখোঁ, ৰেডিঅ'ত গান শুনি দেখিছোঁ, তেওঁৰ মাতৰ প্ৰেমত পৰিছোঁ মই। এয়া ঐশ্বৰিক সত্য, যিটো মই মানি লৈছোঁ। তেওঁ মোৰ পৰা বিদায় লোৱা নাই, মই তেওঁক ঈশ্বৰৰ ওচৰত দান দিছোঁ। ভগৱানে লৈ যোৱা নাই, মই ভগৱানক দিছোঁ। সেই সুললিত মাত আৰু কাহানিও শুনিব নাপায় জে পি দাসে। বুকু ডাঠ কৰি হেতা হাঁহিৰে পত্নীক চিৰবিদায় সংগীত শিল্পী জে পি দাসৰ। গান শুনিহে দেখিছোঁ, চকুৰে দেখা নাছিলোঁ প্ৰথম যেতিয়া দেখোঁ, ৰেডিঅ'ত গান শুনি দেখিছোঁ, তেওঁৰ মাতৰ প্ৰেমত পৰিছোঁ মই। গতিকে সেই মাতটো নাইকিয়াই গ'ল। কেতিয়াও দেখা নাছিলে ইজনে সিজনক, তথাপিও তেখেতৰ সুললিত কণ্ঠেৰে ওলোৱা গীত শুনি প্ৰেমত পৰিছিল তেওঁ। হয়তো এয়াই আছিল তাহানিৰ প্ৰেম। প্ৰকৃত ভালপোৱাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল অসমীয়া সংগীত জগতৰ বিশিষ্ট সংগীত শিল্পী জে পি দাসে। একেদৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ জে পি দাসৰ প্ৰতিটো গীতেই সকলোকে কৰি তোলে নষ্টালজিক। এষাৰ কথা আছে, প্ৰতিগৰাকী পুৰুষৰ সফলতাৰ আঁৰত থাকে এগৰাকী নাৰী। সংগীত শিল্পী জে পি দাসৰ কাহিনীও ঠিক তেনেকুৱাই। কেৱল মাত্ৰ এটা গীত শুনিয়ে পত্নী হীৰা দাসৰ প্ৰেমত পৰিছিল কণ্ঠশিল্পী জে পি দাস। কিন্তু আজি সেই কণ্ঠ হৈ পৰিল নিমাত, হৈ পৰিল সকলো স্তব্ধ। যশস্বী সংগীত শিল্পী জে পি দাসক অকলশৰীয়া কৰি উভতি নহাৰ বাটেৰে চিৰদিনলৈ গুচি গ'ল তেওঁৰ প্ৰথম ভালপোৱা, যাৰ প্ৰেৰণাতে সংগীত জগতত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিলে জে পি দাসে। আজি পুৱা 3:30 শেষ নিশ্বাস ত্যাগ কৰে জে পি দাসৰ সহধৰ্মিনী তথা কণ্ঠশিল্পী হীৰা দাসে। কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰা হীৰা দাস বিগত কিছুদিনৰ পৰা হৈ আছিল অসুস্থ। বিগত 4 দিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল হীৰা দাসক। আৰু আজি পুৱা 3:30 মহানগৰী এপ'ল' হস্পিটেলত 73 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী কণ্ঠশিল্পীগৰাকীয়ে। ব্ৰেইন ষ্ট্ৰ'কত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় কণ্ঠশিল্পী হীৰা দাসে। পত্নীক হেৰুৱাই শোকত ভাঙি পৰিছে এতিয়া বিশিষ্ট সংগীত শিল্পীগৰাকী। নৱগ্ৰহ শ্মশানতে শেষকৃত্য সম্পন্ন কৰা হ'ব প্ৰয়াত কণ্ঠশিল্পী হীৰা দাসৰ। কণ্ঠশিল্পীগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ অসমীয়া সংগীত জগত। নিউজ ডেস্ক ৰিপৰ্ট, কাঞ্চন আছাম।